নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 3 হয় আজিৰ এই ডে 3 ত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য ব্যৱহাৰ কৰি থাকো যিবোৰ বাক্য আমি ইংৰাজীত ক'ব নোৱাৰো আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কওঁ যে মই হিহঁতক নিমন্ত্ৰণ দিব লাগিব বা মই তাত থাকিব লাগিব মই আমুকটো কৰি থাকিব লগা হৈছে এনে ধৰণৰ যিবোৰ বাক্য হয় এই বাক্যবোৰৰ সম্পূৰ্ণ কনসেপ্ট আজিৰ এই ভিডিওটোৰ জৰিয়তে মই আপোনালোকক ক'বলৈ যত্ন কৰিছো আৰু আপোনালোকে এই ভিডিওটো 1 সেকেন্ডো স্কিপ নকৰাকৈ হেখলৈকে চাওক আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ যিবোৰ বাক্য ব্যৱহাৰ কৰি থাকো আপোনালোকেও অতি সহজে যিকোনো টেন্সত এই বাক্যবোৰ ব্যৱহাৰ কৰিব পাৰিব গতিকে ভিডিওটো স্কিপ নকৰাকৈ হেখলৈকে চাব আৰু ভিডিওটোত আপোনালোকে চাই কেনে পালে আপোনালোকৰ মতামত মোক কমেন্ট বক্সত জনাবলৈ সমলি নাপাহৰিব আৰু ভিডিওটো লাইক আৰু শেয়াৰ কৰি থৈ যাব আপোনালোকৰ লাইক আৰু শেয়াৰে মোৰ ভিডিও বনাত যথেষ্ট ইনস্পায়াৰ কৰে সো আহক এটা ভিডিওটো আৰম্ভ কৰো আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যে মই তালৈ যাব লাগিব বা কেতিয়াবা আমি এই বাক্যটো পাষ্টতো ক'ব লগা হয় মই তালৈ যাব লগা হৈছিল বা কেতিয়াবা আমি এনে ধৰণৰ বাক্যবোৰ কন্টিনিউয়াস টেন্সতো ক'ব লগা হয় আমি ক'ব লগা হয় যে মই তালৈ গৈ থাকিব লগা হৈছে মই আমুকটো কৰি থাকিব লগা হৈছে বা কেতিয়াবা আমি এইবোৰ বাক্য ষ্টেট অফ বিইংৰ কাৰণেও ব্যৱহাৰ কৰিব লগা হয় তুমি তাত থাকিব লাগিব তুমি মোৰ লগত থাকিব লাগিব তুমি এজন ডক্টৰ হ'ব লাগিব এনে ধৰণৰ বাক্যবোৰ ক'বলৈ যাওঁতে এই বাক্যবোৰৰ কাৰণে আমি টেন্স অনুসৰি হ্যাভ টু হ্যাজ টু আৰু হ্যাড টু ব্যৱহাৰ কৰিব লাগে আমি প্ৰত্যেকটো টেন্সত কেনেদৰে ব্যৱহাৰ কৰিম কন্টিনিউয়াছত কেনেদৰে ব্যৱহাৰ কৰিম ষ্টেট অফ বিইংত কেনেদৰে ব্যৱহাৰ কৰিম সকলোখিনি মই আপোনালোকক এক্সাম্পলৰ সহায়ত বুজাই দিবলৈ যত্ন কৰিম আমি হ্যাভ টু ব্যৱহাৰ কৰো ফাৰ্স্ট পাৰসন সেকেন্ড পাৰসন আৰু থাৰ্ড পাৰসন প্লুৰেল নাম্বাৰৰ লগত আমি হ্যাভ টু ব্যৱহাৰ কৰো আপোনালোকে হ্যাভৰ ইউজৰ বিষয়ে নিশ্চয় জানে যেনে আই উই ইউ আৰু দে এই চাৰিটা প্ৰনাউনৰ লগত আমি হ্যাভ ব্যৱহাৰ কৰো এই বাক্যবোৰতো আমি have to ব্যৱহাৰ কৰিব লাগিব ঠিক তেনে ধৰণে যিকোনো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলে যেনে he she it এনে ধৰণে যিমানবোৰ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ আছে এই সিঙ্গুলাৰ নাম্বাৰবোৰৰ লগত আমি has to ব্যৱহাৰ কৰিম আৰু পাষ্টত ক'বলৈ হলে আমি কি কৰিব লাগে এই have to আৰু has to আমি পাষ্ট ফৰ্ম কৰি দিলে এই বাক্যটো পাষ্টলৈ গুচি যাব গতিকে পাষ্টৰ কাৰণে আমি কোনো চিন্তা কৰিব লগা নাথাকে যদি আপোনালোকে প্ৰেজেন্টটো পাৰে অতি সহজে পাষ্টটো পাৰিব সো এতিয়া আমি বিভিন্ন টেন্সত বা বিভিন্ন বাক্যত কেনেদৰে ব্যৱহাৰ কৰিব পাৰো দুই চাৰিটা এক্সাম্পলৰ সহায়ত ইয়াৰ প্ৰত্যেকটো কনসেপ্টই বুজি লবলৈ যত্ন কৰো আহক মই যদি এটা বাক্য কওঁ যে তাই হিহঁতক নিমন্ত্ৰণ দিব লাগিব তাই হিহঁতক নিমন্ত্ৰণ দিব লাগিব তাই বুলি কলো কোনে নিমন্ত্ৰণ দিব লাগিব এই কেনে ধৰণে বাক্যবোৰ ফৰ্ম কৰে ইয়াৰ আগৰ ভিডিওটোত মই অলৰেডি আপোনালোকক কৈ আহিছো যদি আপোনালোকে আগৰ ভিডিওটো চাইছে ডেফিনেটলি এই বাক্যবোৰ সহজে ট্ৰান্সলেট কৰিব পাৰিব আৰু যদি নাই চোৱা আপোনালোকে মোৰ চেনেলত গৈ ডে টুৰ যেটো ক্লাছ হয় সেই ক্লাছটো চাই লবলৈ সমলি নাপাহৰিব এটা সব বাক্যটো কি কৈছে তাই হিহঁতক নিমন্ত্ৰণ দিব লাগিব এটা কোনে নিমন্ত্ৰণ দিব লাগিব তাই দিব লাগিব মই অলৰেডি কৈ আহিলো যে যেতিয়াই আমি বাক্যটোৰ দ্বাৰা লাগিব বুলি ক'ব লগা হ'ব তেতিয়া আমি টেন্স অনুসৰি হ্যাভ টু বা হ্যাজ টু ব্যৱহাৰ কৰিব লাগিব তাই হিহঁতক নিমন্ত্ৰণ দিব লাগিব তেতিয়া আমি বাক্যটো কি ক'ম সি কোনে দিব লাগিব তাই লাগিব বুলি কওঁতে আমি ক'ব লাগিব তাইৰ লগতটো হ্যাজ লাগিব তেতিয়া আমি ক'ব লাগিব সি হ্যাজ টু তাৰ পিছত কি কৈছে চাওক তাই লাগিব কি কৰিব লাগিব নিমন্ত্ৰণ দিব লাগিব নিমন্ত্ৰণ দিয়াটো হল ভাৰ্ব তেতিয়া আমি ক'ব লাগিব she has to invite কি বা কাক নিমন্ত্ৰণ দিব লাগিব কি বুলি কলে কোনো উত্তৰ নোলাই কাক নিমন্ত্ৰণ দিব লাগিব হিহঁতক নিমন্ত্ৰণ দিব লাগিব তেতিয়া আমি বাক্যটোৰ শেষত ব্যৱহাৰ কৰিম them তেতিয়া আমাৰ কমপ্লিট সেন্টেন্সটো হল she has to invite them তাই হিহঁতক নিমন্ত্ৰণ কৰিব লাগিব এনে ধৰণে বাক্যবোৰ আমি অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো এনে ধৰণৰ বাক্যবোৰ আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব পাৰো ঠিক আছে এতিয়া আমি নেক্সট এটা সেন্টেন্সটো মই যদি কওঁ যে হি তাৰ ভনিয়েকক সহায় কৰিব লাগে বা কৰিব লাগিব এনে ধৰণে যদি আমি ক'বলৈ যাওঁ কোনে সহায় কৰিব লাগিব হিটো আমাৰ সাবজেক্ট হল তেতিয়া আমি হিটো বাক্যৰ আৰম্ভণিত ব্যৱহাৰ কৰিম আৰু লাগিব বুলি কোৱাৰ লগে লগে আমি হ্যাজ টু ব্যৱহাৰ কৰিম তেতিয়া আমি ক'ব লাগিব হি হ্যাজ টু হি কৰিব লাগিব কি কৰিব লাগিব সহায় কৰিব লাগিব হি হ্যাজ টু সহায় কৰাৰ কাৰণে আমি ব্যৱহাৰ কৰিম হেল্প হি হ্যাজ টু হেল্প কাক সহায় কৰিব লাগিব কি বা কাক সহায় কৰিব লাগিব কি বুলি কলে কোনো উত্তৰ নোলাই তেতিয়া কাক সহায় কৰিব লাগিব তাৰ ভনিয়েকক তেতিয়া আমাৰ কমপ্লিট সেন্টেন্সটো হল হি হ্যাজ টু হেল্প হিজ সিস্টাৰ হি তাৰ ভনিয়েকক সহায় কৰিব লাগিব হি হ্যাজ টু হেল্প হিজ sister এনে ধৰণে আমি বাক্যটো ক'ব লাগিব
ঠিক আছে আৰু এটা एग्जांपल চাই লবলৈ আমি যত্ন কৰো মই যদি এটা বাক্য কওঁ যে মই তাইক ইংৰাজী শিকাব লাগিব মই তাইক ইংৰাজী শিকাব লাগিব এই বাক্যটো কি কৈছে মই তাইক ইংৰাজী শিকাব লাগিব কোনে শিকাব লাগিব মই কাৰণে আই ব্যৱহাৰ কৰিম আই লগত have to লাগিব কাৰণ মই অলৰেডি আপোনালোকক কৈ আহিলো ফাৰ্স্ট পাৰসন সেকেন্ড পাৰসন আৰু থাৰ্ড পাৰসন প্লুৰেল নাম্বাৰৰ লগত have to লাগিব তেতিয়া আমি ক'ব লাগিব I have to মই কৰিব লাগিব কি কৰিব লাগিব শিকাব লাগিব বুলি কোৱাৰ লগে লগে আমি ক'ব লাগিব teach I have to teach মই শিকাব লাগিব কাক বা কি শিকাব লাগিব কাক শিকাব লাগিব তাইক শিকাব লাগিব তেতিয়া আমি কম I have to teach her মই তাইক শিকাব লাগিব কি শিকাব লাগিব কি বুলি প্ৰশ্ন কৰিলে এই বাক্যটোৰ উত্তৰ ওলাইছে তেতিয়া আমি ক'ব লাগিব ইংলিশ সো আমাৰ কমপ্লিট সেন্টেন্সটো হ'ল I have to teach her English I have to teach her English মই তাইক ইংৰাজী শিকাব লাগিব এটা সব এই যিটা বাক্য দেখিলে এই বাক্যকেটা যদি মই পাষ্টত ক'ব লগা হয় প্ৰথম বাক্যটো সব কি ক'লে she has to invite them তাই হিহতক নিমন্ত্ৰণ দিব লাগিব যদি মই এই বাক্যটো পাষ্টত ক'বলৈ যাওঁ তাই হিহতক নিমন্ত্ৰণ দিব লগা হৈছিল আপুনি একো কৰিব নালাগে যিটো have বা has দেখিছে মই অলৰেডি আপোনালোকৰ যিটো ডে 1 ৰ ক্লাস আছিল সেই ডে 1 ৰ ক্লাসটোত মই কৈছিলো যে বাক্যবোৰৰ বাকি পাৰ্টটো কেতিয়াও চেঞ্জ নহয় বাক্যবোৰত যদি বি ভাৰ্ব হেল্পিং ভাৰ্ব থাকে এই বি ভাৰ্ব হেল্পিং ভাৰ্ব কেটা আমি পাষ্টলে লৈ গলে বাক্যটোৰ টেন্সও পাষ্টলে গুচি যায় মই অলৰেডি যি সকলে মোৰ ডে 1 ৰ ক্লাসটো চাইছে আপোনালোকে সহজে বুজিব পাৰিছে সো বাক্যটো কি কৈছে she has to invite them এই বাক্যটো পাষ্টলে নিছে পাষ্টলে নিবলে যাওঁতে বাক্যটোত has to আছে এই has to আমি have to কৰি দিলে আমাৰ সেন্টেন্সটো কমপ্লিট হৈ গল এই একেটা নিয়মে আমি এইবোৰ বাক্যটো ফলো কৰিব লাগে সো আমি বাক্যটো ক'ব পাৰো she had to invite them she had to invite them তাই হিহতক নিমন্ত্ৰণ দিব লগা হৈছিল ঠিক তেনেধৰণে ইয়াৰ তলৰ বাক্যকেটা যিকেটা বাক্য দেখিছে এই বাক্যকেটাটো আপুনি যদি had to ব্যৱহাৰ কৰি দিয়ে আপোনাৰ বাক্যটো পাষ্টলৈ গুচি যাব ঠিক তেনেধৰণে লাষ্টৰ বাক্যটো চাওক লাষ্টৰ বাক্যটো পাষ্টলৈ নিবলৈ যত্ন কৰিছো সো I have to teach her English I have to teach her English এটো যদি মই পাষ্টলৈ নিব লাগে যেটো have আছে এই have to আমি সিম্পলি পাস কৰি দিলে আমাৰ বাক্যটো পাষ্টলৈ গুচি যাব সো আমি ক'ব লাগিব I had to teach her English I had to teach her English এই বাক্যটোৰ অসমীয়া অৰ্থ হ'বগৈ মই তাইক ইংৰাজী শিকাব লগা হৈছিল এনে ধৰণে আমি have to has to বাক্যত ব্যৱহাৰ কৰিব পাৰো এতিয়া চাও আমি এই বাক্যবোৰ যদি আমি কন্টিনিউয়াছত ক'ব লগা হয় কন্টিনিউয়াছত ক'বলৈ যাওঁতে আমি কেনেদৰে ক'ব লাগিব সো আমি কেতিয়াবা আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বাক্য কওঁ যে মই ভাত ৰান্ধি থাকিব লগা হৈছে এনে ধৰণে যদি আমি কন্টিনিউয়াছত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত মই যি কেইটা have to has to had to ব্যৱহাৰ কৰি আহিলো এই বাক্যবোৰ যেতিয়া আপুনি কন্টিনিউয়াছ কৰিবলৈ যাব তেতিয়া যেটো have to হয় haveৰ লগত ing যোগ কৰি আমি having to ব্যৱহাৰ কৰিলে আমাৰ বাক্যটো কারেক্ট হৈ পৰিব আমি কেনেদৰে বাক্যবোৰত having to ব্যৱহাৰ কৰিম দুই চাৰিটা एग्जांपलৰ মাধ্যমেৰে ইয়াকো ভালদৰে বুজি লবলৈ যত্ন কৰো আহক মই যদি এটা বাক্য কওঁ যে মই তাইৰ বাবে অপেক্ষা কৰি থাকিব লগা হৈছে মই তাইৰ বাবে অপেক্ষা কৰি থাকিব লগা হৈছে মই কিবা এটা কাম কৰি থাকিব লগা হৈছে মই কৰিব লাগিব বুলি কোৱা না হেই কামটো মই কন্টিনিউয়াছত কৈছো যিটো কৰিব লাগিব এই কৰিব লাগিবটো মই বৰ্তমান কৰি আছো বুলি কৈছো মই তাইৰ বাবে অপেক্ষা কৰি থাকিব লগা হৈছে বৰ্তমান সময়টো মই তাইৰ বাবে অপেক্ষা কৰি আছো সো এনে ধৰণে যেতিয়া আমি ক'বলৈ যাওঁ আপোনালোকে নিশ্চয় জানে কন্টিনিউয়াছত বি ভাৰ্ব লাগে মই কৰি থাকিব লগা হৈছে কোনে I am I লগত সদায় কন্টিনিউয়াছত বি ভাৰ্ব লাগিবই I am কলো এটা কৰি থাকিব লগা হৈছে বুলি কওঁতে আমি সদায় haveৰ লগত ing ইউজ কৰিব লগা হয় কৰিব লাগিব বুলি কওঁতে have to আৰু কন্টিনিউয়াছত তাক যেতিয়া দেখাবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি ক'ব লাগিব I am having to মই কৰি থাকিব লগা হৈছে মই কি কৰি থাকিব লগা হৈছে অপেক্ষা কৰি থাকিব লগা হৈছে তেতিয়া আমি কম I am having to wait কাৰ বাবে অপেক্ষা কৰি থাকিব লগা হৈছে I am having to wait for her মই তাইৰ বাবে অপেক্ষা কৰি থাকিব লগা হৈছে এই বাক্যটো চাওক মই ক'লো যে মই তাইৰ বাবে অপেক্ষা কৰি থাকিব লগা হৈছে I am having to wait for her মই তাইৰ বাবে অপেক্ষা কৰি থাকিব লগা হৈছে এই বাক্যটো মই যদি এটা পাষ্টত কওঁ মই তাইৰ বাবে অপেক্ষা কৰি থাকিব লগা হৈছিল মই তাইৰ বাবে অপেক্ষা কৰি থাকিব লগা হৈছিল মই পাষ্টত কৈছো পাষ্টত মই অপেক্ষা কৰি আছিলো বা মই কৰি থাকিব লগা হৈছিল তেনেকুৱা ক্ষেত্ৰত আপোনালোকক মই অলৰেডি বাৰে বাৰে কৈ আহিছো যে যেটো বি ভাৰ্ব হয় বি ভাৰ্বটো আপুনি পাষ্টলে লৈ গলে আপোনাৰ বাক্যটো পাষ্টত হৈ পৰিব বি ভাৰ্ব বাক্যটোত কি আছে I am having to আছে am আছে গতিকে আপুনি am to was কৰি দিয়ক I was having to wait for her মই তাইৰ বাবে অপেক্ষা কৰি থাকিব লগা হৈছিল এনে ধৰণে আমি পাষ্টত ক'ব পাৰো মই যদি অন্য এটা বাক্য কওঁ যে
তাই ল'ৰাজনৰ লগত কথা পাতি থাকিব লগা হৈছে তাই ল'ৰাজনৰ লগত কথা পাতি থাকিব লগা হৈছে কামটো কৰি থাকিব লগা হৈছে তাই অনিচ্ছা সত্ত্বেও মানে কামটো কৰি থাকিব লগা হৈছে তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব কোনে তাই বুলি কওঁতে সিৰ লগত বি ভাৰ্ব বহিব সি ইজ লগা হৈছে বুলি কওঁতে আপুনি ইয়াত হেভিং টুৱে ব্যৱহাৰ কৰিব লাগিব কাৰণ সদায় মনত ৰাখিব আমি ভাৰ্বৰ যিটো বেছ ফৰ্ম হয় এই বেছ ফৰ্মটোৰ লগতহে আইএনজি বা কন্টিনিউয়াছ ফৰ্ম ব্যৱহাৰ কৰোঁ সো হেভ হেজ হেড এই তিনিওটাৰ বেছ ফৰ্ম হয় সদায় হেভ গতিকে আমি ক'ব লাগিব সি ইজ হেভিং টু সো সি ইজ হেভিং টু তাৰপিছত চাওক কি ক'লে কি কৰি থাকিব লগা হৈছে সি ইজ হেভিং টু টক কাৰ লগত ল'ৰাজনৰ লগত বা তেখেতৰ লগত সি ইজ হেভিং টু টক টু হিম সি ইজ হেভিং টু টক টু হিম তাই তেখেতৰ লগত কথা পাতি থাকিব লগা হৈছে বুলি কওঁতে আমি বাক্যটো ক'লো সি ইজ হেভিং টু টক টু হিম এতিয়া আপোনালোকে এই বাক্যটো নিশ্চয় পাষ্টত ফৰ্ম কৰিব পাৰিব এই বাক্যটো আপোনালোকে পাষ্টত ফৰ্ম কৰি কমেন্ট বক্সত কমেন্ট কৰক আপোনালোকৰ যদি বাক্যটো শুদ্ধ হয় মই আপোনালোকক হাৰ্ট দি দিবলৈ যত্ন কৰিম যাতে যিসকলে কমেন্ট বক্স চেক কৰে তেখেতসকলেও শুদ্ধ এনসাৰটো জানিব পাৰে ঠিক আছে এতিয়া আমি লাষ্ট এক্সাম্পলটো মই যদি কওঁ হি বছৰ বাবে কাম কৰি থাকিব লগা হৈছে হি বছৰ বাবে বা হি তেখেতৰ বছৰ বাবে হি কাম কৰি থাকিব লগা হৈছে বছৰ বাবে কৰি থাকিব লগা হৈছে মানে কামটো বৰ্তমানো কৰি আছে তেওঁ কামটো কৰি থাকিব লগা হৈছে হি বুলি কওঁতে হিয়ে হ'ব হিৰ লগত ইজ বহিব হি ইজ কৰি থাকিব লগা হৈছে কন্টিনিউয়াছত দেখাবলৈ যাওঁতে আমি হেভিং টু ব্যৱহাৰ কৰিম হি ইজ হেভিং টু হি কৰি থাকিব লগা হৈছে হি কি কৰি থাকিব লগা হৈছে কাম কৰি থাকিব লগা হৈছে হি ইজ হেভিং টু ৱৰ্ক হি কাম কৰি থাকিব লগা হৈছে কাৰ বাবে তাৰ বছৰ বাবে ফৰ হিজ বছ আমাৰ সেন্টেন্সটো কমপ্লিট হৈ পৰিলে আমি বাক্যটো ক'লো যে হি ইজ হেভিং টু ৱৰ্ক ফৰ হিজ বছ হি ইজ হেভিং টু ৱৰ্ক ফৰ হিজ বছ হি তাৰ বছৰ বাবে কাম কৰি থাকিব লগা হৈছে এনে ধৰণে আমি হেভিং টু ব্যৱহাৰ কৰিম ঠিক আছে এতিয়া আমি চাওঁ ষ্টেট অফ বিইঙৰ ক্ষেত্ৰতো আমি হেভ টু হেজ টু হেড টু ব্যৱহাৰ কৰিব পাৰোঁ আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ দুই চাৰিটা এক্সাম্পলৰ মাধ্যমেৰে বুজিবলৈ যোৱাৰ আগত আমি ষ্টেট অফ বিইঙৰ বাক্যবোৰ আমি কেনেদৰে অসমীয়াত কওঁ তাৰ বিষয়ে প্ৰথমতে আপোনালোকক অকমান আভাস দি ল'বলৈ যত্ন কৰোঁ আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বাক্য কওঁ যে মই তাত থাকিব লাগিব এই যিটো থাকিব লাগিব বুলি কওঁ এই থাকিব লাগিবটোৰ কাৰণে আমি হেভ টু বা হেজ টু বা হেড টুৰ পিছত টেন্স অনুসৰি বি ব্যৱহাৰ কৰিব লগা হয় এই বি টুৰ বিষয়ে মই আগৰ ক্লাছটোত অলপ আপোনালোকক কৈ আহিছিলোঁ যে বি টুৱে সদায় থকা বা হোৱা বুজায় যেতিয়া আপুনি কিবা এটা থকা বা কিবা এটা হোৱা বুজাব তেনেকুৱা ক্ষেত্ৰত আপুনি বি ব্যৱহাৰ কৰিব পাৰে মই যদি কওঁ যে তেওঁ এজন ডক্টৰ হ'ব মই ফিউচাৰ টেন্সত বাক্যত কৈছিলোঁ যে হি উইল বি এ ডক্টৰ উইল বি তেওঁ এজন ডক্টৰ হ'ব মই যদি কওঁ তেওঁ ষ্টেচনত থাকিব হি উইল বি এট ষ্টেচন থাকিব এই থকা বা হোৱাৰ বাবে আমি বি ব্যৱহাৰ কৰোঁ আমি কেনেদৰে হেভ টু হেজ টুৰ লগত বি ব্যৱহাৰ কৰিম দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক ভালদৰে বুজিবলৈ যত্ন কৰোঁ আহক মই যদি এটা বাক্য কওঁ যে তাই এজনী ভাল ছোৱালী হ'ব লাগিব বা তাই এজনী স্মাৰ্ট ছোৱালী হ'ব লাগিব তাই এজনী স্মাৰ্ট ছোৱালী হ'ব লাগিব এই বাক্যটো চাওক তাই কোন তাই বুলি কওঁতে আমি সি ব্যৱহাৰ কৰিম তাই লাগিব বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব সি হেজ টু তাৰ পিছত চাওক কি কৈছে সি হেজ টুৰ পিছত আমি কি ব্যৱহাৰ কৰিম আমি বি ব্যৱহাৰ কৰিম কি কাৰণে আমি হ'ব লাগিব বুলি কৈছো তাই এজনী ভাল ছোৱালী হ'ব লাগিব বা স্মাৰ্ট ছোৱালী হ'ব লাগিব সি হেজ টু বিৰ অৰ্থ হৈ পৰিব তাই হ'ব লাগিব কি হ'ব লাগিব এজনী স্মাৰ্ট ছোৱালী কি হ'ব লাগিব এটো বহাই দিলে আপোনাৰ সেন্টেন্সটো কমপ্লিট হৈ গ'ল আপুনি ক'ব পাৰে সি হেজ টু বি এ স্মাৰ্ট গাৰ্ল তাই এজনী ভাল ছোৱালী হ'ব লাগিব ঠিক আছে ঠিক তেনেধৰণে মই যদি অন্য এটা বাক্য কওঁ যে মই তাত তাৰ লগত থাকিব লাগিব কোন থাকিব লাগিব মই কি কৰিব লাগিব থাকিব লাগিব মই থাকিব লাগিব বুলি কওঁতে মই প্ৰথমতে ক'ব লাগিব আই হেভ টু মই যেতিয়া থকাৰ কথা কৈছো তেতিয়া মই ক'ব লাগিব আই হেভ টু বি দেয়াৰ আই হেভ টু বি মই থাকিব লাগিব তাৰ পিছত বাক্যটোৰ যিটো অংশ আছে সেই অংশটো আপুনি ইংৰাজীলৈ ট্ৰান্সলেট কৰি দিয়ক ক'ত থাকিব লাগিব তাত থাকিব লাগিব আই হেভ টু বি দেয়াৰ মই তাত থাকিব লাগিব কাৰ লগত তেখেতৰ লগত বুলি কওঁতে আমি ক'ব লাগিব উইথ হিম সো আমাৰ কমপ্লিট সেন্টেন্সটো হ'ল আই হেভ টু বি দেয়াৰ উইথ হিম মই তেখেতৰ লগত তাত থাকিব লাগিব
ঠিক তেনেধৰণে মই যদি অন্য এটা বাক্য কওঁ যে তাই মোৰ লগত থাকিব লাগিব, তাই অহা কালিলৈ মোৰ লগত থাকিব লাগিব, কোন থাকিব লাগিব? তাই, তাই বুলি কওঁতে সি, সিৰ লগত হেজ টু, লাগিব বুলি কওঁতে হেজ টু, আৰু থকাটো আহিলে তেতিয়া আমি ক'ব লাগিব সি হেজ টু বি কাৰ লগত? উইথ মি। সি হেজ টু বি উইথ মি টুমৰো, সি হেজ টু বি উইথ মি টুমৰো। তাই অহা কালিলৈ মোৰ লগত থাকিব লাগিব। ঠিক তেনেধৰণে এটা লাষ্ট এটা এক্সাম্পল চাবলৈ যত্ন কৰোঁ। মই যদি লাষ্ট এক্সাম্পলটো কওঁ যে তুমি আমাৰ টিমৰ কেপ্টেইন হ'ব লাগিব, তুমি আমাৰ টিমৰ কেপ্টেইন হ'ব লাগিব, তুমি হ'ব লাগিব বুলি কওঁতে আমি বাক্যটো কি ক'ম? ইউ হেভ টু। ইউ হেভ টু, তুমি লাগিব, কি লাগিব? তুমি হ'ব লাগিব বুলি কোৱাৰ লগে লগে আমি ক'ব লাগিব ইউ হেভ টু বি। ইউ হেভ টু বি, তুমি হ'ব লাগিব, কি হ'ব লাগিব? ইউ হেভ টু বি দ্য কেপ্টেইন, তুমি কেপ্টেইন হ'ব লাগিব। ইউ হেভ টু বি দ্য কেপ্টেইন, কাৰ কেপ্টেইন হ'ব লাগিব? আমাৰ টিমৰ। এই আমাৰ টিমৰটো আপুনি বাক্যটোত ভৰাই দিলে আপোনাৰ সেন্টেন্সটো কাৰেক্ট হৈ পৰিলে আপুনি ক'ব লাগিব ইউ হেভ টু বি দ্য কেপ্টেইন অফ আৱাৰ টিম। ইউ হেভ টু বি দ্য কেপ্টেইন অফ আৱাৰ টিম, তুমি আমাৰ টিমৰ কেপ্টেইন হ'ব লাগিব। এনেধৰণে আমি আমাৰ ডে টু ডে লাইফত বিভিন্ন বাক্য কৈ থাকোঁ যিবোৰ বাক্যত আমি হেভ টু, হেজ টু, হেড টু ব্যৱহাৰ কৰিব লগা হয়। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে আমি হেভ টু, হেজ টু আৰু হেড টু কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ আৰু আমি আমাৰ ডে টু ডে লাইফত এই বাক্যবোৰ এপ্লাই কৰিব পাৰোঁ। আশা কৰোঁ এই ভিডিঅ'টো নিশ্চয় ভাল পালে। যদি ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমূলি নাপাহৰিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব। মই আপোনালোকৰ বাবে এই চিৰিজটো ৰেগুলাৰ আপলোড কৰিবলৈ যত্ন কৰিছোঁ। আপোনালোকে এই চিৰিজটোৰ নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। হেভ এ নাইচ ডে।